যেতিয়া মন্দিৰ চুৰ হোৱাৰ তিনিটা মন্দিৰ চুৰ হোৱা দেওৰ শিলপুৰ আৰু আমাৰ দেউতাৰ ইফালৰ তিনিটা মন্দিৰৰ ৰাইজে মিটিং হৈ গ'ল ৰাজেন পাইতাৰ নগেন পাইতাৰ ঘৰত। তাৰপিছত চৰকাৰী এডুকেশ্যন প্ৰব্লেমৰ দেখ পোৱাৰ লগে লগে নহয় 40 বছৰমান পাছতে কৰিব সমাধান কৰিব এনেই লিখি লৈ গ'ল ডকুমেণ্টছ কিবা কিবি। তাৰপাছতো ৰাজেন পাইতা থাকিব নোৱাৰিল নিজে চুৰ কিজানি মানুহবিলাকে ধৰিব পৰা আবৰা দেখাইছিল না কিমানমান দিন বা বছৰ বা মাহৰ পাছত বা তাৰ লগত কথা মই শুনি আছিলোঁ এতিয়া মনত আছে পূৰা কি চব প্ৰব্লেমটো হ'ব জালাংগাই মোক জামাই ৰাখি পেলাই এতিয়া পিছৰ কাটা প্লেন বনাওঁতে মোক মই চুৰ মুখে কৰিব এলেংগি কাটা নিচিনা এইটো জাগাত পৰে তাক আমাৰ খানদান এই জব্বৰ ফালে দিয়াটো বিয়া কৰাম ঠিকছে চলি পেদা কৰবাও মই যেন মই কথা চব জানে যেন মোকতো ক'ব খানদান না তাৰ পত্নীটো ইয়াৰ জালাংগা ধ্বংস কৰিছে আৰু ইয়াকে বিয়া কৰাব এনে প্লেন বহুত বনালোঁ সি তাৰপিছত নকলি ফ্ৰণ্টি বদলাওঁ তাতে ছাকচেছ হ'ব মোৰ আৰু এই কেইবাটা মানে নিজৰ ছাইডত নিজক ছাপৰ্ট দিয়াবিলাক মই বালাচোৱা কৰবাৰ বিয়া কৰাওঁ মই তাৰ যাব নোৱাৰি ইয়াৰ পৰা দাউৰি গ'লে মোক চুৰ বুলি ধৰিব আৰু নকলি ফ্ৰণ্টি বৰমাচিৰ পৰা গণেশ মাষ্টৰ খানদানজাক মাতছে আপুনি যিমান পাৰে সিমান বিয়া কৰাওক এতিয়া নীলেশ্বৰৰ পত্নী আমাৰ পত্নী এইফালে ভাত ৰান্ধা নিজৰ স্কুলত চব খানদানী হৈ যায় এতিয়া এইফালে মই বহুত মানুহ এই কলা বুলি কয় এইটো মণিনাৰ আৰু মই বহু আনৰ ব্যৱস্থা কৰিম জালাংগাৰো ঘন চন ৰামেশ্বৰ এইবিলাক মই দিলোঁ নকলি ফোনটো কৈ আছোঁ এম চাকলটো আমাৰ বদলাবাৰী দুবাৰ আহিছিল কিন্তু আমাৰ সকলোবাৰ ফাৰ্ষ্টত এই মোৰমিলা ক'বা একেলগে পঢ়াটো আনিছে এটা অসমীয়া একেলগে পঢ়া ইয়াৰো কাপাল নকলি ফোনটোৰ নিচিনা এইফালে ছেকেণ্ডবাৰ আহিছে মই দাদা মই তোৰ কথাই লওঁ এনে বিৰাট ৰাগ আমাৰতো কিন্তু ৰাগ নাছিল তাৰপাছত এই নৰেনকো মই বিয়া কৰাওঁ কৰিম নহয় মই ঠাণ্ডা মৰি আছোঁ কথা পাতিছোঁ নকলি ফোনটোৰ আগত না এই নিজৰ চাল্টা অদলা বুঢ়া নিজৰে ভাই বোলে ইয়াৰ লগতে কথা পতা আছিল যেন কলবাৰী ৰাজেন পাইতাৰ ঘৰত মই চব প্লেন ছাকচেছ হৈ গ'ল এতিয়া এটাই কথা মইতো এতিয়া যাব নোৱাৰে মই কাৰণে মই এনেকুৱা চুৰ সোণা চুৰটো ধৰিব পাছত বুলিয়েতো মই গোৱালপাৰা ফালে তাতে যাব খুজিছোঁ মন্ত্ৰ যন্ত্ৰ এইটো হ'লেও মই থাকিব পাৰিলোঁ হয় বস্তু কিনি ল'লোঁ হয় এইটো ধান্দা মাৰিছিল ইফালে আহিল জালাংগাই ৰাখি দিলাক মোক কোনোবা এই চিংৰাপাৰাৰ এই তোৰ এৰি নিদিওঁ মই অলপ এনে তাৰপাছত ইয়াতে ৰাস্তা বনালোঁ আৰু থাকবা মইতো এতিয়া যাব নোৱাৰি মোক চুৰ বুলি ধৰিব গোৱালপাৰাত মানে বিৰাট পাহাৰ আছে বোলে মানে বাৰিষা কালতো গ্ৰহ চাব নিজক মাৰাৰ কাৰণে গ্ৰহটো গম পালোঁ বনাই দি যোনফালে গ্ৰহ ইফালে যাই পেলাই গ্ৰহটো কাটি দিব পাৰে বোলে তেতিয়া নিজক বাচাবাৰ কিবা ব্যৱস্থা কৰি ল'ব পাৰে বোলে বা পূৰ্বফালে গ্ৰহ যি বা পশ্চিম দক্ষিণ উত্তৰ এনেকুৱা চাইডে গ্ৰহটো কাটি পেলাই আহিব কিন্তু বাৰিষা কালত নোৱাৰে আমাৰ ইয়াতে এই বৰ্মা অঞ্চলত গোৱালপাৰা ফালে পাৰে বোলে পাহাৰীয়া যাওক নিজে পচন্দ কৰিছিল আগতে আমিতো চুৰ এইকাৰণে মন্ত্ৰ দি এনে বাচাম পাছত চুৰ কৰি পেলাই দছৰ পৰা সেইকাৰণে আৰু ইফালে আহি গ'ল বালাচোপা ঘৰ জামাই এতিয়া যাব নোৱাৰে এতিয়াতো বাৰিষা কালত গ্ৰহ কাটব যাব নোৱাৰে বাৰিষা হয় না পানী ববি ইয়াতো পানী হয় এতিয়া মই ৰাস্তা ৰাতিত শুই থকা সময়ত আহিবৰো মত দিয়া কি ৰাতি এতিয়া সময় নাই দিনতে কৰক নিজৰ পত্নীকে কৈছে নেকি এতিয়াই চিন্তা কৰক এতিয়া মই বহিব লাগিব নে ভাটিবেলা অকণমান বহি পেলাই ঘণ্টামান বহিল না কি 3-4টা বজা আহিল ববি এটা দিয়া আহিল কি ঘৰৰ সন্মুখত আমিতো খনা আছে এতিয়া খনা ঘৰ বনাওঁতে এনেকুৱা দিব লাগে কাইটা এনেকুৱা টাইপৰ জঙা ইফালে জঙাটো মাটিলৈকে লগাব লাগিব আৰু ইফালে মাটিলৈকে লগাব লাগে জঙাটো মানুহবিলাক হাঁহিবচোন জঙাটো লগাই ওপৰত থাকেতো হৈছে মই আৰু চিন্তা কৰোঁ তাৰপাছত আহিলে সেই বৰষুণ বাৰিষাইতো মোৰ শত্ৰু বাৰিষাখনতো ইফালে যাব নোৱাৰে গৰু চৰু জুতমুট বদলাই পেলাই যাই পেলাই গোৱালপাৰা পাহাৰ অঞ্চল না তাতে গেলি মই জুতমুট গৰু ছাগলী বদলাই পেলাই মন্ত্ৰটো কাটি আহিলোঁ মানুহটো ধৰা নাপালোঁ একটো বাৰিষা হয় না এইফালে বানপানী বাইচান্স এই বানপানী থকা ফালে যদি গ্ৰহত কাটিব লাগে এইফালে যাব নোৱাৰে মই এতিয়া এইকাৰণে এই বাৰিষাই যিটো শত্ৰু মানে এই ইফালে দি দিম আৰু ঘৰটো বনাম ঘৰৰ সন্মুখত এনেকুৱাটো দি দিম পানীটো আহি গ'ল না পৰিলে ইফালে মাটি লাগি গ'ল এইফালে মাটি মই বাচি যাম এই বাৰিষা মই ঘৰত সোমাই থাকিম চুৰ বুলি মাৰিব মোক নোৱাৰিব এইটোৱে বাচাব মোক এনেকুৱা ববি না নকলি ফুল এইটোৱে আমাৰ এই ফুলটো ক'লা ই নকলি আমাৰতো আছলি মাউলি এক চাপৰ নহ'লে আমাৰতো জীয়াজি বিৰাট বয়া আপোনালোকেতো বয়া এনে বুলি কালি দিয়া থকা আছিল আগতে আমি 4 বছৰ 5 বছৰ আৰু ইয়াক খাতিৰ কৰা নাছিল কিন্তু আমাৰ আছলি মাত
ইমান অক্ষয়ৰ মাছ হাঁহ এইবিলাকৰ লগতে লগ লোৱা আছিল এতিয়াতো নাই এইবিলাক লগৰ লগ আমাৰ সেইটো নকলেই হ'ব পাৰে খঙত দেখা পাইছোঁ মই বদলাবলৈ আহাটো নকলে চেম চেক কৰিছোঁ আৰু ইয়াতে মাথাত কিবা চুলিটো নোহোৱা হৈছিল আগতে আঙি হোৱা মাৰা যোৰা এইটোও আছে মই চোৱা নাছিল হিৰ' দেখাল নাই সেইকাৰণে চোৱা নাই এতিয়া চালোঁ আমাৰ দেউতাও জানে এইটো আছলি নহয় হাতৰ ৰেখা মই চিনি পাইতো তাৰপাছত ইয়াতে কিল আছিল গোবিন্দ এনেই মই 3-4 মান বয়সৰ এই ডকুমেণ্ট ছাৰ্ভিচ বুকৰ হাতৰ ৰেখাটো লিখা আছে বাই আঙি হৈ পেলাই এইটো কি আৰু মইতো লিখি লৈ গৈছোঁ না এতিয়া চিনা আছিল না তিলৰ এইটো নাজানো আঙি হৈ পেলাই গেল না কি নম্বৰটো বদলাই গৈছিল থাকোঁতে দি আৰু বদলাব নোৱাৰে আৰু মই লিখি দিলোঁ না নাই ওমফাই ইদিনা মই লৈছোঁ ছাৰ্ভিচ বুকৰ তাৰপিছত ইয়াতে তিল থকা লিখা আছে ওমফাই ইয়াতো নাই এই দিনাৰ পৰা আজি নাই গোবিন্দ জানি ওমফাই থাকক দে ওমফাই মই চাইছোঁ নাই এতিয়াও তাৰ ভাইটাৰ ঘৰটো দেখাই দিওঁ মই এনেকুৱা জঙাটো ঘোঁৰা ফুৰা ৰিং বুলি কয় নাকি এতিয়া মই ডাঙৰ এতিয়া নিজক চোৰক বচাব বোলে এতিয়া ধৰ মানে গোৱালপাৰা পাহাৰত গেলি এইটো নিদিলেও হয় বোলে একেবাৰে গৰু ছাগলী জুতমুট বদলা যাই পেলাই মন্ত্ৰ মাৰি মাৰি আহি পেলাই ঘৰত ধূপ সোমাই থাকিবলৈ পাৰে চোৰৰ কাৰণে চাজা দি ভাল নিজক যাওঁ এতিয়া ইয়াতে বাৰিষা কাল নোহোৱা সময়ত যাব পাৰিবলৈ ইফালে পায়খানা কৰিবলৈ যাই পেলাই গৰু ছাগলী জুতমুট বদলাবৰ কাৰণে মন্ত্ৰ মাৰি মাৰি আহিল আৰু চোৰৰ পৰা বাচাল আৰু নিজক তাৰপাছত বাৰিষা কালতো নৰে না বানপানী হয় না আমাৰ ইয়াতে সোমাই থাকিব পাৰি এই ঘৰটো চাং দেখাই দিওঁ এইটোৱে বাচাই বোলে এটা মাটি লৈ কেনে আহি পাব লাগে পানী যিটো চোৰ পানীৰ পৰাই মই বাচাম নিজৰ জীৱনক চোৰ কৰি খেদবা আহিলে এই পানী দি মই বাচাই দিম এইটো ওপৰত এনে থাকিলেও নহয় বোলে একদম মাটিৰ যোগাযোগ হ'ব লাগে বোলে মাটিৰ লগত এই ফুলনিৰ লগতে কথা পতা আছোঁ মই এতিয়া চাচোন এই 35-40 বছৰমান আগতে এই প্লেনটো কৈছিল ফিৰ এতিয়া চাচমুচ কৰিছে তাৰ মনত ৰাখি আছে বদমাছে এতিয়া চালোঁ হয় ঘৰটো দি খাই দিওঁ তাৰটো মাৰ্চ 99 চাকৰিটো হ'লেই হৈ গ'ল 99 চাকৰি ৰাইজে নাই এই চবটো ধৰিব নোৱাৰিলোঁ হয় নেকি ইমান আবৰাহ দি খোৱাটো ঘৰটো দি খাই আছোঁ গৰীব কংকলা ঘৰ জামাই এটাও পইচা নথকা মোকে কষ্ট দিলা চালে এটা ৰাতি হে যেন লাগি গ'ল এই চল্লিছ বছৰ এই দিনলৈকে আজিৰ পৰা আৰু খাতি বাতি নকৰোঁ আৰু এইবিলাক নকলি ফুলটি নাচলি ফুলটি নাৰাজেন পাইঠা দেখাই তাক 35 বছৰমান আগত ঘৰ জামাই আছিল যি লেতেৰা গৰীব কংকলা এটাও পইচা নথকা সি কেনেকৈ ঘৰ বনালোঁ আৰু আমাৰ ঘৰটো চাই নকলি ফুলটি হ'ব পাৰে মাছটো চাকৰি যি লেতেৰা 99 বহুত মাৰি পেলালোঁ আমাৰো 99 ময়ো 99 ধৰ্ম নহয় লগন ফগন এটা হাগা মোটা হৈ আছে মই দুৰ্গা পূজাৰ কোনেও নুসুধেও পত্নীও নুসুধে তেওঁ নকলে নুসুধে বেমাৰ হৈছে নেকি এক্সট্ৰাই শুই থাকে আৰু মোৰ ল'ৰা ছোৱালী আৰু মই এক্সট্ৰা ৰুমত পত্নী আৰু এক্সট্ৰা ৰুমত আৰু নকলি ফুল নাই এক্সট্ৰা ৰুমত এইফালে আৰু পত্নী কি দিয়াই ৰাতি চাঙৰ তলেদি চাইখন দেখোন সোমাই আছে নেকি এনেই দিয়া দি পেলাই নিজে সোমাই যায় এনেই লেতেৰা ফুলটি যিহেতু চাকৰিটো হ'ব লাগে পুৰা চৰকাৰী ডকুমেণ্টছ লিখাটো জানছিতো মই চাকৰিৰ প্ৰব্লেম হ'ব গ্ৰহটো জমাই যাব ৰাজহুৱা সাধাৰণ চোৰতছে এইটো মাৰি পেলালে ইমান কষ্ট কৰে জানি বড়োবিলাকৰ আলটো ফাল্টু চোৰকে বাচে আৰামছে আছে আৰু আমি আৰাম কষ্ট হৈ আছোঁ বছৰতে অটো মৰি গেছে লালটো 99 মৰি গ'ল প্ৰায় এনেকুৱা মানুহ বিৰাট পানিছমেণ্ট পাব লাগে যেন পাই তাৰে খানদান দি প্ৰায় বাহিৰা মানুহ নাই ক'বাই লাগে ন' পিৰিয়ড এই আগৰ খানদান পাইথাৰ প্ৰায় লগ হৈ আৰু গোৱালপাৰাৰ লগত এনেকুৱা আহে তাৰ খানদানটো গোৱালপাৰা এইখন খেদা আছিল মিয়া বাঙালী আপচি দিছে nei গোৱালপাৰা খাদাতে অলপ চান্সো লৈছে মানে ৰাজেন পাইথাও আমাৰ এই নকলি ফুলটি আহাও আমাক মাদাৰক মাৰি পেলাই বদলোৱা গোৱালপাৰা চাচোন বিখ্যাত বয়া হৈ বা মানে সংস্কৃতিয়ে বেলেগ বেলেগ আমাৰ বড়োটোৱে ইয়াতে জন্ম হোৱা যিটো বড়ো যেনেকুৱা দ মাটিত কঁঠাল গাছ কিবা ৰুবা নোৱাৰে মৰি যায় আৰু পাহাৰত ধান ৰুবা নোৱাৰে এনেকুৱা তাৰমানে ইয়াতে বড়ো নীতিয়ে হয় তাৰ কাৰণে তাহাঁতো গোৱালপাৰাতে এইফালৰে সংস্কৃতি বোলে ধৰ্মটো গোৱালপাৰা ছাইডত আমাৰ ইয়াতে নহয় বোলে মানুহখিনি মন্ত্ৰ ইয়াতে আৰু কামত নাহে উল্টা হৈ যায় এনেকুৱা বড়ো আৰু ওজা টাইপৰে প্ৰায় উৎকিয়া কাম কৰে চোৰৰ নিচিনা
নিজা নিজা নিয়ম থাকে না বড়োকতো আৰু ইয়াতে মানে ৰাইজে খোৱা জমা বড়োবিলাকৰ এইটোৱে বড়োবিলাকৰ জন্ম জাগা